বেছিকৈ পানী চুই থাকিলে বা বহুত সময় পানীত থকাৰ ফলত হাতৰ আঙুলিবিলাক এনেকৈ কোচ কোচ খাই যায়। পিছে এই আচৰিত বস্তুটো কিয় হয় আৰু এইটো হ'লে আমাৰ শৰীৰত কি ভাল বা কি বেয়া হ'ব পাৰে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাওক। আমি যেতিয়া বহুত সময় এনেকৈ পানী চুই থাকোঁ, আমাৰ যিটো স্কিনৰ প্ৰথম লেয়াৰ আছে ষ্ট্ৰেটাম কৰ্নিয়াম, সেই স্কিনৰ লেয়াৰটো কোচ খাই যায়, কাৰণ যেতিয়া বেছিকৈ পানী চুই থকা যায় এই স্কিনৰ লেয়াৰটোৰ পৰা আমাৰ মস্তিষ্কলৈকে ছিগনেল যায়, আৰু সেই ছিগনেলটো পোৱাৰ লগে লগে এই ঠাইখিনিৰ তেজ চলাচল কম হৈ যায়, আৰু তেজ চলাচল কম হৈ যোৱাৰ লগে লগে আমাৰ আঙুলিবিলাক এনেকৈ কোচ কোচ খাব ধৰে। পিছে এইটো হয়নো কিয়? এইটো আমাৰ হিউমেন ইভলিউশ্যনৰ লগত জড়িত। আমাৰ যেতিয়া পূৰ্বপুৰুষসকলে পানীত মাছ মাৰিব নামিছিলে, বেছিভাগ লোকে কি কৰিছিলে, পানীত মাছ মাৰি মাছ খাইছিলে, আৰু সেই যেতিয়া মাছ মাৰিব যায় হাতকেইখন যেতিয়া এনেকৈ চিধা চিধা হৈ থাকে বা ঠিকে থাকে, আমাৰ মাছটো এনেকৈ ধৰিব গ'লে কি হয় চাবচোন, মাছটো এনেকৈ ধৰিলে মাছটো এনেকৈ ওলাই লৰ মাৰে, হয়নে? কিন্তু আপোনাৰ যেতিয়া হাতৰ আঙুলিবিলাক এনেকৈ কোচ কোচ খাব ধৰে তেতিয়া কি হয়, আপুনি যেতিয়া মাছটো এনেকৈ ধৰে আপোনাৰ হাতৰ গ্ৰিপটো ভাল হয়, আৰু সেই গ্ৰিপটো ভাল হ'লে আপুনি পানীৰ তলতো মাছ ধৰিব পাৰে। সেয়েহে নেক্সট টাইমৰ পৰা আপোনাৰ যেতিয়া হাতৰ আঙুলিবিলাক এনেকৈ কোচ কোচ খাই যায় আপুনি ভয় নাখাব, কাৰণ এইটো আমাৰ প্ৰকৃতিৰ ফালৰ পৰা আমাৰ বাবে এটা খুব সুন্দৰ উপহাৰ। আপোনাৰ যদি এইখিনি কথা জানি ভাল লাগিল তেনেহ'লে কাইণ্ডলি ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।